আজি মানে গাইজ মই ইয়াতে শুম বুলি মই যোগাৰ কৰি লৈছোঁ দেই। আৰু এইখিনিতে গাইজ কথা এটা মনত পৰিছে, মানে গাইজ সময়ে মোক বহুত কিবা কিবি শিকালে, কিন্তু অকল এটা বস্তু নিশিকালে। নহ'লে গাইজ মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ পালোহেঁতেন, নহ'লে বা ষ্টাৰ নকৰিলোহেঁতেন। নমস্কাৰ গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। চ' গাইজ আজি ৰাতিপুৱাই গৰুকেইটা এৰাল দিয়া পাল মোৰ পৰিলে, পপাই চ' এঠাইলৈ গ'ল। চ' গাইজ এতিয়া গৰুকেইটা এৰাল দি লওঁগৈ, তাৰপিছত বাকীখিনি দেখাই আছোঁ। মই বোলো গৰুকেইটা এৰাল দিয়া আগতে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। চ' গাইজ গৰুকেইটা এৰাল দি আহি আছোঁ, তাৰপিছত কি হয় দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এফালে গাইজ মই গৰু এৰাল দি অহাৰ পিছতে মানে গাইজ মই কাপোৰ কেইটামান উলিয়াইছোঁ, 3 কেজিমান কাপোৰ। চ' গাইজ কাপোৰকেইটা এতিয়া মায়ে ধুই পেলালে। চ' মোৰ এটা কাম আজৰি। তাৰপিছতে গাইজ কি নকৰিম কৈ এনেই আৰু ঘূৰি ফুৰিছোঁ গাইজ। চ' পূৰা ৰ'দ দিছে গাইজ, আজি গৰমটো পূৰা হৈ আছে। আৰু গাইজ আমাৰ মানে পিছফালে বোকা চোৱা, পূৰা বোকা। এটা কথা ভাবিছোঁ গাইজ, খেতিয়ে কৰি দিওঁ আৰু ৰোৱাকে ৰৈ দিওঁ। আৰু গাইজ পূৰা ধুনীয়া হৈছে ৰোৱাখিনি চোৱা, পূৰা মানে এনেকুৱাই গাইজ দিনটো কি কৰোঁ এতিয়া ভাবি নাপাওঁ, আমনি লাগিছে। চ' দেখাই আছোঁ পাছলৈ কি কৰোঁ কি নকৰোঁ, ভিডিঅ'টো চাই থাকিবা শেষলৈকে। এফালে কয় গাইজ কি কৰোঁ কি নকৰোঁ বুলি কৈ আৰু এনেকৈ ফেনখনকে চাই পিনি দিনটো পাৰ কৰি আছোঁ আৰু গাইজ। আৰুনো কি ক'ম গাইজ, মোৰ জীৱনত প্লেন বহুত, কিন্তু গাইজ কৰিব গ'লে আৰু প্লেন আহি মোক নিজে ক'ব, ভাই তই থাক মই যাওঁ দেই। কি ক'ম কিমান দুখ আৰু কি ক'ম গাইজ, বাহিৰত যিহে টিকা ফটা ৰ'দ দিছে গাইজ, কি ক'ম ক'বলৈ ভাষাই নাইকিয়া হৈ থাকিলে গাইজ। যাম আৰু এতিয়া গৰু ওচৰলৈ, আকৌ কি কৰিম আজি আকৌ মাউণ্ট এভাৰেষ্ট চামগৈ চাগে। এনেদৰে গাইজ টেবুলখনকে আগত লৈ মানুহটো পাছত বহি ভাবি আছোঁ অতীতৰ কথা। কি দিন আছিলে, কি দিন হৈ গ'ল। আগতে গাইজ গৰম বন্ধ যেতিয়া হ'ব, তেতিয়া গাইজ ইমানখিনি টাইমত ঘৰত দেখিয়ে নাপাওঁ, ৰাতিপুৱা শুই উঠিলোঁ বুলিয়ে ওলালোঁ গাইজ। হয় মাৰ্বল খেলিম, নহ'লে বা লুকা লুকি খেলিম, নহ'লে বা চুৱা চুই, নহ'লে বা গাইজ স্পিন খেলিম, কি যে কৰি ফুৰোঁ হ'লে। চ' আজিকালি গাইজ কোনো ওলাই নাহে, চব মোবাইল গেম এনেকুৱা গাইজ, চবে ঘৰতে থাকে, কোনো ওলাই চলাই নাযায়। আৰু এতিয়া কোনো ওলাই নাযায় যে মই কেনেকৈ যাওঁ নহয়, সেইকাৰণে ময়ো ঘৰতে থাকোঁ। চ' অল্ড ইজ গ'ল্ড বুলি কয় চাগে, সেইটোৱে আৰু আগতে এনেকুৱা দিনত যেতিয়া গৰম বন্ধ হয়, মায়ে মানে পূৰা গাইজ এচাইডাল লৈ মানে বিচাৰি নোযোৱালৈকে নাহোৱেই মানে। আৰু গধূলি একদম মানে গাইজ গধূলিও মাতিব যাবলগীয়া হৈ যায়, মানে ইমান দেৰিলৈকে অহা নাই, ভৰি হাত ধুব হ'ল, ধূপ চাকি জ্বলাব হ'ল বুলি কয়, একদম মানে গাইজ আমাৰে আমনি পাই যায়। চ' আগৰ দিনবোৰ একদম মানে কি ক'ম। আৰু গাইজ আমি আজিকালি এইবোৰ একো খেল চেল নেখেলা হ'ল, বা কি একো ওলাই নাযায়, চব গাইজ মোবাইলে খাই দিলে কৰোণাই, এনেকুৱাই। চ' এতিয়া বহি আছোঁ গাইজ ৰুমতে, তাৰপিছত এতিয়া গৰু বদলি কৰিব যাম। চ' ভিডিঅ'টো দেখাই থাকিম আজিও। চ' আমনি নাপাবা তোমালোকে মোৰ লগত থাকা, মই যি কওঁ তোমালোকেও কৰি যোৱা, মোৰ লগত চাই যোৱা। চ' ভিডিঅ'টো শেষলৈ চাই থাকিবা, ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, লাইক এটি কৰি যাবা, আৰু বাকীখিনি বাকী। এফালে গাইজ মই মোৰ বন্ধুটোৰ লগত মই এতিয়া গৈ আছোঁ বৰ্তমান গৰু বদলি কৰিবলৈ। আৰু গাইজ তোমালোকক আজি মই বন্ধুটোৰ লগত চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ, আৰু তোমালোকে মোৰ বন্ধুৰ লগত চিনাকি হৈ লোৱা। এইপিনে গাইজ চ' গাইজ মানে আজি ভিডিঅ' বনাবলৈ একো এটা কণ্টেণ্টে পোৱা নাই। চ' এতিয়া কেমেৰাটো আগত লৈ গৈ আছোঁ, এতিয়া যিয়ে ওলাই সেইটোৱে মোৰ কণ্টেণ্ট দেই গাইজ। চ' এতিয়া গাইজ কি দেখাম, এইখিনি পানী, এইখিনি মাটি, আৰু এইটো গৰু চৰি মানুহ ডিপ্ৰেশ্যন। এইখিনি গাইজ চাহপানী 1 কেজিমান পেলাই দিলে, চাহপানী মই আটকে গৰম তাকে। চ' গাইজ মানে মই চাহপানীখিনি আটকে ঠাণ্ডা কৰি খাওঁ চাগে। কিয় গাৰ নোম শিয়ৰি গৈছে। এইজনী কি দেখিছা, এইজনী হৈছে উট পক্ষী।
এনেদৰে গাইজ মই এতিয়া গৈ আছো গৰু বদলি কৰিবলৈ আৰু যিয়ে ওলাই তিয়ে কণ্টেণ্ট মোৰ বাবে আজি চ' मतलब वो अलग ही लेवल का बंदा था। গৈ আছো গৰু বদলি কৰিবলৈ চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক এটা কৰি যাবা এতিয়া মানে গাইজ মই আৰু মোৰ বন্ধুত্বে গৰুকেইটা বদলি কৰি গৈ আছো গাইজ ভিউ চোৱা ভিউ পাহাৰ আৰু ডাৱৰ আৰু মৌ চোৱা চৰি গাইজ গৰু চোৱা এইবোৰ হৰিণা চোৱা পুৰা গাইজ গাঁৱতে মই একদম কাজিৰঙা বনাই দিছো আৰু डिप्रेशन গাইজ এসময়ত বনাইও দিম আৰু গাইজ পুৰা বন্ধুৰ লগত আহিছো দেই আৰু গাইজ পথাৰ পৰা মোৰ ঘৰটো দূৰত্ব সেই গাঁওখন আৰু এতিয়া গৈ আছো আৰু এইখিনিতে গাইজ কথা এটা মনত পৰিছে মানে গাইজ সময়ে মোক বহুত কিবা কিবি শিকালে কিন্তু অকল এটা বস্তু নিশিকালে সেইটো হৈছে গাইজ কেনেকৈ পঢ়িলে কেনেকৈ চোকা হয় আজিলৈকে বুজি নাপালো গাইজ নহ'লে গাইজ মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ পালোহেঁতেন নহ'লে বা ষ্টাৰ নকৰিলোহেঁতেন मतलब वो अलग ही लेवल का बंदा था। বহুত কথা শিকালে সেইটো কথাকে নিশিকাকে পাহৰি থাকিলে ন মই শিকাবলৈ তাকে ভাবিছো মই চাল্লা ইমানখিনি কথা শিকালে আকৌ সেইটো কথাই শিকাইছে নকল নহয় বোলো কি যে হ'ব আকৌ সময় লগ পালে আকৌ সুধিম তই মোক চব কথা শিকালি কিন্তু অকল সেইটো কেলে নিশিকালি বুলি এতিয়া এনেকুৱা সময়ে চব কথা শিকোৱাৰ পিছত সেইটো কথা নিশিকোৱাৰ পিছত মই এনেদৰে ঘূৰি ফুৰিছোঁ এইকেইটা গাছ পঢ়ুৱালি কেনেকুৱা লাগিছে কমেণ্ট কৰিবা এনেকুৱাই আৰু মোৰ লাইফ আৰু গাছ ভাটৌ চৰাই দুটা দেখিলোঁ এইপিনে আহোঁতে চোৱা সেইকেইটা গাছ ভাটৌ চৰাই চ' এতিয়া ঘৰলৈ গৈ লওঁ তাৰপিছত কি কওঁ কি নকওঁ নেজানো মোৰ লাইফ মোৰ ৰুল মই একোৱেই নাজানো मतलब वो अलग ही लेवल का बंदा था। কি কৰিব লাগে কি কাম আছে চ' ভিডিঅ'টো শেষলৈ চাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা চ' এতিয়া ঘৰলৈ গৈ থাকোঁ এফালে আকৌ গাইজ যিহে ৰ'দ দিছে দাদা আৰু মই মানে গাইজ বেলিটো পাৰিবলৈ এডাল লৈ লৈছোঁ দেই এফালে গাইজ যিহে গৰম পৰিছে আজি মানে গাইজ মই ইয়াতে শুম বুলি পুৰা যোগাৰ কৰি লৈছোঁ দেই একদম মানে গাইজ পুৰা বনত আৰু পুৰা মানে গাইজ বাহিৰৰ বতাহ খাই আজি ইয়াতে শুম চ' গাইজ আজি মই ইয়াত শুম বুলি একেবাৰে নাভাবিব আজি যিহেতু কাইলৈ সকাম পাত কাটিছোঁ আৰু এতিয়া পাতখিনি কাটি লওঁ এফালে গাইজ মই এতিয়া যাব লৈছোঁ চুমনি গাঁৱলৈ আৰু সেইদিনা যিহেতু মাহীদেউ ভণ্টিক থৈ আহিছিলে আৰু যিহেতু কাইলৈ এখন আমাৰ ঘৰত সকাম আছে এতিয়া ভণ্টিক লৈ আহিব যাওঁ ত' গাইজ নাৰিকল খা চ' এতিয়া ভিডিঅ'টো সকলোৱে চাই থাকিবা এফালে গাইজ ভণ্টিহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু ভণ্টিক লৈ আহিলোঁ বেছি ভৰি দুখ পাই আছে তথাপিও আহিবলগীয়া আছে আমাৰ ঘৰত আৰু গাইজ আজি আমাৰ পিঞ্চু আহিলে চাওঁ চাইডে সেইদিনাখন যে গাইজ আই লাভ ইউ বুলি কৈছিলে ল'ৰাটোৱে এইটো এনেকুৱাই গাইজ পাছৰখিনি বাকী চ' এফালে গাইজ মই কাইলৈ ছোৱালী আনিব লৈছোঁ আৰু এতিয়া মোক ভণ্টিহঁতে কেনে হেৰি কৰি আছে চোৱা কাম কৰি আছে যিহেতু আৰু গাইজ এটা ডাঙৰ ব্ৰইলাৰ অনা হৈছে যিহেতু মই আজি বিয়া পাতিম तो साला बहुत नीच आदमी रे। এইপিনে মায়ে ব্ৰইলাৰ কচাই আছে আমাৰ বোৱাৰীজনী আহিব ন একো নাই গাইজ ছোৱালী মানে মা মানে বোৱাৰী অহা ফুৰিতে একো ক'ব পৰা নাই বুলি ভাবিছে নাভাবিব কাইলৈ শনি সকাম আছে আহিব খাবলৈ আৰু গাইজ মানে কি ক'ম কাইলৈ সকাম খাব আহি যাব শনি সকাম আৰু পুৰা এইবোৰ আৰু শনি সকাম পতা মেইন ৰিজনটো মই দেই মই শনি যে দাসগাঁও ওচৰত জন্ম হোৱা যে গাইজ মুখখন এনেকৈ চলিবই একো কথা নাই চ' গাইজ পাছৰখিনি বাকী দেখাই আছোঁ পিছত
এফালে গাইজ যিহেতু মোৰ আজি 66টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল সেইবাবে আজি মোৰ মায়ে পাৰ্টিতে ব্ৰইলাৰ এটা কাটি দিছে একদম গাইজ পুৰা ফুল ছাপৰ্ট ঘৰৰ পৰা আৰু তোমালোকে ছাপৰ্ট কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা ভিডিঅ'ত লাইক এটা কৰি যাবা আৰু কি ক'ম বাকীখিনি বাকী শ্ব' চাই থাকিবা এফালে গাইজ আজি খুব বিশেষ নাই আৰু বিশেষ দেখাবলগীয়া নাই চ' আজি এপিনে গাইজ প্ৰিন্সকে দেখাই পিনি ভিডিঅ'টো এণ্ড কৰি দিছোঁ চ' গাইজ আজি ভিডিঅ'টো ইমানেই যদিহে চাই ভাল পালা লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যাব চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'